অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ খবৰটো পালেনে? সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোক সদায় মংগলে থাকক। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ বহুদিনৰ সপোন পূৰণ হ'ল। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই লিখিছে যে বহুদিনৰ সপোন পূৰণ হ'ল। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ কি এই বহুদিনৰ সপোন? সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মই দিয়া প্ৰতিটো নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে সহজতে পাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই সামাজিক মাধ্যমত কেইখনমান ফটো শ্বেয়াৰ কৰি কয় যে বহুদিনৰ সপোন অৱশেষত পূৰণ হ'ল। অৰুণাচলৰ মনোমোহা ঠাই নামচাই ফুৰি আহিলোঁ। মোবাইলৰ স্ক্ৰীণত কেইখনমান ফটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।